প্ৰথমতে আজি সুধিছোঁ কোনে কোনে নিজৰ ল'ৰা ছোৱালীক গাখীৰ খাবলৈ দিয়ে, কোনে কোনে নিদিয়ে। বহুতে কয় গৰু গাখীৰ খুৱাব নালাগে, কাৰণ কেলৈ গৰু গাখীৰত বহুতে কিবা কিবি মিক্স কৰে ন, সেইটো কাৰণে গাখীৰৰ পৰাই বেমাৰবোৰ হয় বুলি কয়। সেইটো আনচাৰ প্ৰথমতে দি ল'ব দেই আজি, তাৰপিছতহে বাকীখিনি আনচাৰ দিব। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাইহে তাৰ ওপৰত কমেণ্ট কৰিব হা। গুড মৰ্ণিং সেইবোৰ কমেণ্ট নিদিব, নহ'লে মোৰ মানে ৰিচটো ডাউন হৈ যাব। বেলপাত লগাইছোঁ, গা ধুই উঠি আহিয়ে চাকি জ্বলাই আহিলোঁ, বেলপাত লগাইছোঁ, অকণমান গৰম পানী খাইছোঁ, টনচিলৰ প্ৰব্লেম হৈ আছে। আজি যিহেতু মানডে হয়, ছোৱালীক স্কুললৈ নাই দিয়া, বেড ৰেষ্ট দিছে যিহেতু এতিয়া পঢ়ুৱাবলৈ লাগিবই নহ'লে পাহৰি যাব যে। এইফালে বি লিখিবলৈ দিছোঁ দেই, তাৰপিছত দৈনন্দিন কামখিনি থাকেই। আমি প্ৰত্যেক মাক দেউতাকে এটাই ভাবোঁ নিজৰ ল'ৰা ছোৱালী যাতে আজীৱন সুখত থাকক, কিন্তু সেইটো ভাল কথা হয় জানো? তাহাঁতি যদি জীৱন মানে কি নাজানেই, যিটো বিচাৰে যদি আমি তাহাঁতক দিয়ে দিওঁ, তেনেহ'লে পিছত কি হ'ব ভাবক না। আমি থকালৈকে আমি তাহাঁতক চাম বাৰু, তাৰপিছত নাথাকিলে কোনে চাব? তাহাঁতি কেনেকৈ জানিব? সেইকাৰণে ল'ৰা ছোৱালীয়ে বিচাৰিলেই যি বিচাৰে তাকে দিব নালাগে। আৰু ধন টকা সম্পত্তি ইমান গোটাই থৈ গ'লে তাহাঁতি কি কৰিব? আজিকালি ল'ৰা ছোৱালীবোৰ সেইকাৰণে বেয়া হয়, গম পাইছেনে? মাক দেউতাকে টকা সম্পত্তি গোটাই বুলি জানেই যে। এতিয়া আহিলোঁ এই ওপৰৰ ঘৰটো চাবলৈ, কালিতো দেখুৱাইছিলোঁৱেই। আজি মানে মিস্ত্ৰী এজন মাতিছোঁ, তেওঁক মানে চাফা কৰিবলৈ দিছোঁ। এইফালে ছোৱালী বেড ৰেষ্টৰ নামত দেখিছেনে ইমান উৎপাত, বাহিৰলৈ ওলাই যাবই নোৱাৰি। তাইতো উৎপাত আৰু আমি বাহিৰলৈ যোৱাৰ লগে লগে দিছেনে আমাৰ টবিটো মানে তাকো ওলাই আহিব লাগে। এয়া ছোৱালীহে নামত, একদম ল'ৰাৰ দৰে কাম। এতিয়া আকৌ লালিপপ খাই উঠি টিভি চাই আছে। মই বোলো অকণমান পঢ়িবা নেকি? পঢ়িম বোলে। পঢ়াবও লাগিব, ঘৰুৱা শিক্ষাও দিব লাগিব, গম পাইছেনে? এতিয়াৰ পৰা যদি ল'ৰা ছোৱালীক কণ্ট্ৰল নকৰে, পিছত আপুনি ভুকুতে কলটো পকাব নোৱাৰে নহয়, হয়নে নহয়? চৰাই কেনেকৈ, চৰাইওতো তাহাঁতিতো মানুহেতো হাত ভৰি আছে, চৰাই কি কৰেনো ন? চৰাইও পোৱালি পোহে, তাহাঁতৰ যেতিয়ালৈকে পাখি নগজে তেতিয়ালৈকে তাহাঁতি কণ্ট্ৰল কৰে, তাৰপিছত চৰাই নিজে নিজৰ বাট উলিয়াই লয়। কিন্তু মানুহৰ হাত ভৰি থকাৰ পিছতো আমাৰ মানুহবোৰ কেনেকুৱা, ল'ৰা ছোৱালীক মানে এনেকুৱা জীৱন এটা দিব বিচাৰে, পংগু কৰি পেলাই মানে। সেইটো ভাল কথা নহয়। আকৌ ৰ'দটো ওলালে, আজি বতৰটো বৰ বেয়া, কাপোৰখিনি বোলো ৰ'দত মেলি থৈ আহোঁগৈ। এইফালে চাওকচোন, হোণ্ডা চিটি একেবাৰে গেলি শেষ হৈ আছে, ধুই পিনে থৈহে দিয়ে। এজন মানুহ কিমান গাড়ী চলাব ন? 3খনকৈ গাড়ী আছে, কেনেকৈ চলাব? এইফালে কাপোৰখিনি মেলিবলৈ আহিলোঁ, মেলিবলৈ পালোঁহি। ছোৱালীক যে লিখিব দিলোঁ, মানে মোক মানে চকুৰ সন্মুখতে লাগিব। তাই বুলিয়ে নহয়, ময়ো আগতে মাক চকুৰ সন্মুখত দেখিলে ভাল পাওঁ। চিঞৰি আছোঁ, তাইৰ মাতটো মই শুনা পাইছোঁ, মই এইফালৰ পৰা চিঞৰি আছোঁ, তাইনো কেনেকৈ শুনা পাব? মাকে চিঞৰি চিঞৰি বাহিৰ পালেহি। বাহিৰ পাই এয়া মানে ক'ত আছা তুমি, ক'ত আছা তুমি? সেইটোৱে, মাকক চকুৰ আগতে লাগে, সৰুতে চকুৰ আগতে লাগে, পিছত নহয় চকুৰ আগত নালাগে। মাকজনীয়ে মানে চকুৰ কুটা দাঁতৰ শাল টাইপৰ হৈ যায়। এইফালে ৰ'দটো ওলোৱা দেখি আমাৰ আমৰ আচাৰখিনি ৰ'দত দিছে। আমাৰ আমৰ আচাৰ বনালেই যে বতৰটো বৰ বেয়া কৰে। তাৰপিছত 8:30মান বজাত আৰিয়া উঠিলে। উঠাৰ পিছত কেনেকৈনো 10টা বজাত শুব কওকচোন? আমাৰে টোপনি নধৰে, সৰু হ'ল বুলি কি তাইক জোৰ জবৰদস্তি শুৱাব পাৰি নি? এতিয়া ইভিনিং টাইমত বোলো অকণমান ওলাই যাওঁ, ওলাই গ'লোঁ। আৰু মোৰ মানে পাহৰা শক্তি ইমান বেছি হৈছে নহয়। সেইদিনাখন মই গাড়ীতে গুৱাহাটী যাওঁতে আঙুঠিটো অকণমান টান হোৱা দেখিছেনে? আঙুঠিটো ইয়াতে খুলি থৈ দিলোঁ নহয়, টিচু পেপাৰখনৰ মাজতে থৈ দিছিলোঁ। মানে ভগৱানে কৈছে আৰু তোৰ বস্তু হেৰাব নালাগে বুলি, সেইটো কাৰণে আজি পাই গ'লোঁ, নহ'লে ৰিংকুৱে পেলাই দিলেহেঁতেন। তাৰপিছত ছোৱালীক বোলে চকলেট এটা লাগে, দামী চকলেট এটা লাগে। মই বোলো সেইটো খাবলৈ মানা কৰিছে, ডেইৰী মিল্ক এটাকে দি দিছোঁ। তাৰপিছত মানুহজনে কৈছে ৰাস্তাটো ভাল হৈছে, অকণমান চাবলৈ যাবা নেকি? ভাল হোৱা দেখি বহুত ভাল লাগিছে। ৰাস্তা ভাল হ'লে মানুহৰ কঁকাল বিষ চিষ কম হয় জানে। এটা কথা কওঁ, বহুতে মোক বেয়াও পাইছিলে, তেজপুৰখনত ময়ে থাকোঁ, এতিয়া মোৰ নিজৰে হয়। ভাল হ'লে ভাল বুলি ক'ম, বেয়া হ'লে বেয়া বুলি ক'ম, হয়নে নহয়? এতিয়া ভাল হৈছে, ভাল লাগিছে। আৰু মানুহে নিজৰ দুৱাৰমুখখন অকণমান ভাল কৰি থ'ব লাগে। দোকান পোহাৰৰ সন্মুখখন ইমান লেতেৰা কৰি থয়। আহি পালোহি, আহি পাই লৈ ছোৱালীয়ে মোক এয়া অকণমান ডান্স কৰিবলৈ শিকাইছে দেই, এনেকৈ। সেইকাৰণে ল'ৰা ছোৱালীক নহয় ইমানো এনেকুৱা আলাসত নাৰাখিব। আমি জীয়াই থকালৈকে সদায় তাহাঁতক ভালেই ৰাখিম, তাৰপিছত কি হ'ব? জীৱনটো কঠোৰেই হ'ব, হয়নে নহয়? সদায় যে ভালকেই যাব বুলি কেনেকৈ আশা কৰিব? সেইকাৰণে অকণমান জীৱনটো বিচাৰিলে যে নাপায়, সেই বস্তুটো ক'ব। ধনী মানুহৰ আৰু দুখীয়া মানুহৰ বহুত পাৰ্থক্য, কিন্তু সেইটো সঁচা কথা দেই। ডান্স কৰি ততে পৰা নাই। তাৰপিছত আৰু কি আৰু
ছোৱালীক ভাত নোখোৱালৈকেতো ততেই নাপাওঁ। এতিয়া মই ছোৱালীয়ে কি খায় কি নাখায় চব জানো, কিন্তু আমাৰ ঘৰৰ মানুহে নাজানে। তাই মাংস নাখায়, মাংসৰ জোলটোহে খায়। বাকীবোৰে কয় মাংস খালানে, মাংস খালানে। প্ৰথমতে জানি ল'ব লাগে, তাৰপিছত কথা ক'ব লাগে ন। একোৱেই নাজানে।